আজি অসম বিধানসভাৰ চৌহদত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই এখন নাটক মঞ্চস্থ কৰা আমি দেখিবলৈ পালোঁ, যিখন নাটকৰ বিষয়বস্তু হিচাপে তেওঁ সিন্ডিকেটক তুলি ধৰিব বিচাৰিছে। আৰু গোটেই নাটকখনৰ ৰচনা, পৰিচালনা, পৰিকল্পনা আৰু অভিনয় সকলোখিনি তেওঁৰে, অখিল গগৈ ডাঙৰীয়াৰ। লগত এগৰাকী বিধায়ক থাকে, তেওঁৰ ঢিঙৰ পৰা এইবাৰ নিৰ্বাচিত হৈছে মেহবুব মুখতাৰ। তেখেতৰ মুখত বচন নাথাকে। সদায় যিমানখিনি নাটক হয় তেখেতে অকলে ৰচনা, পৰিচালনা, পৰিকল্পনা, অভিনয় সকলো তেওঁৰ। আজি যিখন নাটক তেখেতে কৰিলে, এই নাটকৰ কাহিনীটো ইমান দুৰ্বল, ইমান মিছা কথাৰে ভৰপূৰ যে আমি তাৎক্ষণিকভাৱে এই গোটেই বিষয়টোত আমোদ পাইছোঁ আৰু তাৰ এটা সামান্য প্ৰতিক্ৰিয়া মই আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছোঁ। তেখেতে যিবিলাক কথা দেখুৱালে তাত এটা তথ্য আছে নেকি? মাত্ৰ এটা তথ্য, এটাও তথ্য নাই। অসমত এতিয়া সিন্ডিকেট বন্ধ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰৰ দিনত সিন্ডিকেট সম্পূৰ্ণৰূপে বন্ধ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ দিনতো সিন্ডিকেট সম্পূৰ্ণৰূপে বন্ধ আছিলে। যোৱা 10টা বছৰত অসমত সিন্ডিকেট সম্পূৰ্ণৰূপে বন্ধ আছে। কোনো ধৰণৰ সিন্ডিকেট যোৱা 10টা বছৰত চলা নাই। সিন্ডিকেটৰ কাহিনী শুনিছিলোঁ আমি 10 বছৰ আগত। এতিয়া অখিল গগৈ ডাঙৰীয়াই মাজে মাজে সিন্ডিকেট এনেকুৱা কথাবিলাক কৈ অসমৰ কিছুমান ঠিকাদাৰক ভয় খুৱায়, কিছুমান আমোলা বিষয়াক ভয় খুৱায়, কিছুমান ব্যৱসায়িক ভয় খুৱায় আৰু ভয় খুৱাই তেখেতৰ নিজৰ অভিষ্ট সিদ্ধি পূৰণ কৰি থাকে। আজি শিৱসাগৰৰ তেখেত বিধায়ক হিচাপে যোৱা 5টা বছৰত ঠিকাদাৰবিলাকক যদি আপোনালোক সকলোৱে সোধে গম পাব তেখেতে কাৰ পৰা কেনেকে কি কৰিছে। এতিয়া আজি এটা কাহিনী বনাইছে, যিটো কাহিনীৰ জৰিয়তে আচলতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অপমান কৰা হৈছে। BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক অপমান কৰা হৈছে। অসমৰ বিত্ত, পৰিৱেশ, বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক অপমান কৰা হৈছে। এনেকুৱা অপমানজনক তেখেতে যি এখন নাটক ৰচনা কৰিলে, আমি এই অপমানজনক, এই গোটেই তেখেতৰ যিটো বহুৱালি, এইটো সম্পূৰ্ণৰূপে ধিক্কাৰ দিছোঁ। আৰু আমি এনেকুৱা ধৰণৰ বহুৱালি যাতে তথ্য নথকাকে, তথ্যৰ আধাৰত নথকা এনেকুৱা ধৰণৰ বহুৱালি ভৱিষ্যতে নকৰিলে আমি ভাল পাম, অসমৰ জনতাই ভাল পাব। এতিয়া অখিল গগৈ ডাঙৰীয়াৰ আচল ছটফটনিটো ক'ত? আচল ছটফটনিটো হ'ল সিন্ডিকেট চলি আছে বুলি নহয়, সিন্ডিকেটটো চলি থকা নাই। সিন্ডিকেট যে বন্ধ হৈ গ'ল, বন্ধ হৈ যোৱা কাৰণে অখিল গগৈৰ ছটফটনি বাঢ়িছে। আমি সকলোৱে জানো, অসমৰ যিসকল জ্যেষ্ঠ সাংবাদিক সকলোৱে জানে, অসমৰ ৰাজনৈতিক মহলৰ যিসকল ভূৰখা মানুহ সকলোৱে জানে, ৰাজনীতিকসকল সকলোৱে জানে যে অখিল গগৈ ডাঙৰীয়াই কৰ পৰা পইচা পায়, কেনেকে মানুহক ব্লেকমেইলিং কৰি পইচা লয়, নিৰ্বাচনৰ আগতে কিমান কোটি টকা তেখেতে খৰচ কৰিলে নিজৰ সমষ্টিত সকলোৱে জানে। গতিকে তেখেতে এখন বৰ সুন্দৰ দোকান চলাই আছে ইমান দিনে। দুখ লাগে যে এটা সময়ত অসমৰ নিপীড়িত শ্ৰমিক কৃষকৰ মুক্তিৰ কাৰণে একেলগে আমি কাম কৰিছিলোঁ, একেধৰণে আমি জনতাক উদ্বুদ্ধ কৰিবৰ কাৰণে নিজৰ অধিকাৰ সম্পৰ্কে সচেতন কৰিবলৈ কাম কৰিছিলোঁ। কিন্তু বিধায়ক হোৱাৰ পিছত অখিল গগৈ ডাঙৰীয়াৰ এনেকুৱা ধৰণৰ স্খলন ঘটিল, যাৰ ভয়ত এতিয়া ব্যৱসায় মহল আতংকিত হৈ থাকে, কেতিয়া ব্লেকমেইলিং কৰে, ঠিকাদাৰসকল আতংকিত হৈ থাকে, কেতিয়া কি ধৰণে ব্লেকমেইলিং কৰে। অৰ্থাৎ যিগৰাকী অখিল গগৈ ডাঙৰীয়া অসমৰ নিপীড়িত জনতাৰ কাৰণে এটা আশাৰ ৰেঙনি আছিল, আজি তেওঁ এগৰাকী চূড়ান্ত ব্লেকমেইলাৰত পৰিণত হৈছে। এইটো বৰ দুখদায়ক, বেদনাদায়ক কথা। আৰু অসমত যেতিয়া সিন্ডিকেট বন্ধ কৰি দিলে, সিন্ডিকেট সম্পূৰ্ণৰূপে নিৰ্মূল হৈ গ'ল, এতিয়া তেখেতৰ ছটফটনি বাঢ়িছে যে তেখেতৰ টকাৰ উৎস এতিয়া কমি গ'ল। এইকাৰণে সিদিনা আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই বিধানসভাৰ মজিয়াতে তেখেতক প্ৰত্যাহ্বান জনাইছিল, অখিল গগৈ ডাঙৰীয়া, আপুনি যে সিন্ডিকেট শব্দটো কৈ আছে,
কিবা যদি তথ্য আছে আপুনি বিধানসভাৰ মজিয়াত দিয়ক, আৰু যদি তথ্য নাই আপুনি ক্ষমা খুজক। আপোনালোক সকলোৱে নিশ্চয় দেখা পাইছে। বাৰে বাৰে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈ আছিল যে আপোনাৰ হাতত কি সিন্ডিকেটৰ তথ্য আছে আপুনি দিয়ক, আৰু যদি সিন্ডিকেটৰ তথ্য দিব নোৱাৰে আপুনি ক্ষমা খুজক। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ সেই প্ৰত্যাহ্বান আজিলৈকে অখিল গগৈ গ্ৰহণ কৰিব নোৱাৰিলে। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই লগতে কটাক্ষ কৰি কৈছে যে এইবাৰ আপোনাৰ দোকান মই বন্ধ কৰিম। গতিকে চটফটনিটো ক'ত, কি কাৰণে আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক ইমান আক্ৰমণৰ লক্ষ্য কৰি লৈছে, তাৰ চটফটনিৰ আচল কাৰণটো আপোনালোকক মই বুজাই দিলো। সিন্ডিকেট অসমত কেতিয়াও আৰু নচলে। অখিল গগৈ যিটো আশা কৰি আছে, যিটো ভাবি আছে যে আৰু নতুনকে কাৰোবাক ব্লেকমেইলিং কৰি মাহে মাহে এটা পইচা লৈ থাকিম, সেই সম্ভাৱনা এতিয়া সম্পূৰ্ণৰূপে নিৰ্মূল হৈ গ'ল। গতিকে অখিল গগৈ ডাঙৰীয়াৰ এই চটফটনি আমি আৰু কিছুদিন দেখিম, আৰু কেইদিনমান এনেকে দেখি থাকিব লাগিব। সংবাদ মাধ্যমেও এটা বিষয় হিচাপে তেখেতক তুলি ধৰিব লাগিব, এইটো চলি থাকিব। কিন্তু এইবাৰ অখিল গগৈ ডাঙৰীয়া, এইবাৰ যিখন চৰকাৰ চলি আছে, অখিল গগৈ ডাঙৰীয়াৰ আগৰ চিলেবাছৰ বাহিৰত চলি আছে। তেওঁৰ পাঠ্যক্ৰম পুৰণা হৈ গ'ল। তেওঁ যি পাঠ্যক্ৰমত আগতে মাষ্টাৰ আছিলে সেই পাঠ্যক্ৰম পুৰণা হৈ গ'ল, এতিয়া নতুন চিলেবাছত চৰকাৰ চলি আছে। গতিকে অখিল গগৈ ডাঙৰীয়া আপোনাৰ এই চটফটনীয়া কাম নিদিব। আপোনাৰ হাতত যদি কিবা সঁচাকে তথ্য আছে আপুনি তথ্য সহকাৰে দিয়ক। বিধানসভাত এই ধৰণে নাটক কৰিবলৈ নাহিব। তথ্য দিয়ক। আজি আপুনি এটা তথ্য দিব পাৰিলে জানো? এটা তথ্য আপুনি দিব পাৰিলে জানো? আপুনি ক'লে যে হাগ্ৰামা মহিলাৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এনেকে বহি লৈ সিন্ডিকেট কৰি থাকে। ময়ো ক'ব পাৰো আপোনাক হাজাৰটা কাহিনী আপোনাক মই ক'ব পাৰো। আপুনি ব্লেকমেইলিং কৰাৰ হাজাৰটা কাহিনী ক'ব পাৰো। কিন্তু আমি কৈ থকা নাই কিয়? যে বহুত কথা মুখ বাগৰি অহা কথা। কিছু কথাৰ তথ্য আছে, কিছু কথাৰ তথ্য নাই। সেইকাৰণে কিছুমান কথা আমি এতিয়ালৈকে কোৱা নাই। সময় আহিব, আপুনি যেনেকে কাহিনী বনাই বনাই কৈ আছে, আপোনাৰ বিষয়ে কাহিনী বনাই কৈ থাকিবলৈ যদি কৈ থাকো এখন মহাভাৰত হ'ব। আৰু এই ধৰণে মিছা কথাৰে জনতাৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীক অপমানসূচক উপঙুলুঙা সূচক কথা আপুনি নক'ব। বিত্তমন্ত্ৰী গৰাকীক উপলুঙা সূচক কথা নক'ব। আজি দীৰ্ঘদিনীয়া সহস্ৰ নিৰস্ত্ৰ সংগ্ৰামৰ ফলত আজি বড়োলেণ্ড এলেকাত ৰাইজে নতুন অধিকাৰ পোৱাৰ ৰাস্তা মুকলি হৈছে। সেই বড়োলেণ্ডৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, আপুনি তেখেতক এনেকে উপলুঙা সূচক কথা নক'ব। তথ্য নথকাকে আপুনি এই ধৰণে জনপ্ৰতিনিধিসকলক, জনতাৰ ভোটেৰে নিৰ্বাচিত এইসকল নেতাৰ বিষয়ে আপুনি কথা নক'ব। যদি তথ্য আছে আপুনি দিয়ক। আমি চৰকাৰে যদি কিবা খেলি মেলি কৰিছে, কৰবাত যদি কিবা অনিয়ম হৈছে, সঁচাকে আপুনি কোৱাৰ দৰে যদি কৰবাত সিন্ডিকেট আছে আপুনি তথ্য সহকাৰে দেখুৱাই দিয়ক। কি কাৰণে আপুনি এটা তথ্য দিব নোৱাৰে? আপুনি কণীৰ কথা ক'লে, আপুনি কণী, মই মাত্ৰ এটাই উদাহৰণ দিওঁ। কণী অন্ধ্ৰপ্ৰদেশৰ পৰা কণী আহে, আপুনি ক'লে যে ইয়াত 8 টকা দৰত বিক্ৰী হয়, দিল্লীত 6 টকা 7 টকা দৰত বিক্ৰী হয়। এতিয়া আপুনি চাব যে অন্ধ্ৰপ্ৰদেশৰ পৰা দিল্লীৰ দূৰত্ব 1600 কিলোমিটাৰ আৰু অসমৰ দূৰত্ব 2500 কিলোমিটাৰ। এই মাজৰ কি ট্ৰেন্সপৰ্টেশ্যনৰ খৰচটো নাথাকিব? উৎসৰ পৰা যিসমূহ আপুনি সামগ্ৰীৰ কথা ক'লে, দাম বঢ়াৰ কথা ক'লে, সিন্ডিকেটৰ কাৰণে দাম বাঢ়িছে বুলি ক'লে, তাৰ উৎসত খবৰ লওক। উৎসত তাত কিমান টকা, উৎসৰ পৰা অসমৰ পৰিবহন ব্যয় কিমান, এই গোটেই কথাবিলাক আপুনি হিচাপ কৰক। হিচাপ কৰিলে দেখিব যে বেলেগ অন্য ৰাজ্যতকৈ, আনকি বিৰোধীয়ে শাসন কৰা অন্য ৰাজ্যতকৈ আমাৰ ইয়াত সামগ্ৰীৰ মূল্য আচলতে কম। কাৰণ আমি একদম পূব অসমৰ উত্তৰ পূব প্ৰান্তত আমি আছো। ইয়াত পৰিবহন খৰচটো আমাৰ বহুত বেছি থাকে। এটা এটাকে আপুনি উদাহৰণ দিব পাৰো। আপুনি এটা এটাকে তথ্য দিয়ক, আমি এটা এটাকে আপোনাৰ উত্তৰ দি যাম। তথ্য নথকাকে এই ধৰণে অসমৰ ৰাইজক বিভ্ৰান্ত কৰাৰ আপোনাৰ যি সেই পুৰণা পৰম্পৰা, এই পৰম্পৰা বন্ধ কৰক। বহুত মানুহ মিছলিড হ'ল, বহুত মানুহক আওমৰণে মৰিবলগীয়া হ'ল, অকাৰণতে বহুত মানুহ মৃত্যুবৰণ কৰিবলগীয়া হ'ল, বহুত মানুহ ঘূণীয়া হ'ল। আমাৰ দৰে বহুত মানুহ আপোনাৰ লগত থাকি আমি কি হেৰুৱালো, কি নেহেৰুৱালো। মইতো ব্যক্তিগতভাৱে এখন কিতাপ লিখি আছো। মই ব্যক্তিগতভাৱে এখন কিতাপ লিখি আছো গোটেই অভিজ্ঞতাবিলাকক লৈ। এদিন অসমৰ মানুহে সেই কথাবিলাক পঢ়িব। গতিকে অনুৰোধ জনাম, আহ্বান জনাম, আপুনি ৰাজনীতিক চিৰিয়াছ বিষয় হিচাপে লওক। আপুনি ৰাজনীতিক যি ধৰণে এজন বিধায়ক হিচাপে গোটেই বিধানসভাখনকে আপুনি পাতল কৰি পেলাব খুজিছে, এইটো অসমৰ জনতাই কেতিয়াও গ্ৰহণ নকৰে।